অসম আৰু বেংগলৰ মাজত চলি থকা ৰঞ্জি ট্ৰফি মেচখনৰ ডে 3 আপডেট লৈ আহিছোঁ আৰু ডে 2 লৈকে অসম দলে 200 ফাৰ্ষ্ট ইনিংছত 200 ৰান কৰিছিলে আৰু বেংগল দলটোৱে 442 ৰান কৰিলে ফাৰ্ষ্ট ইনিংছত। ডে 2 লৈকে বেংগল দলটো 267 ৰান কৰিছিলে আৰু 4টা উইকেট গৈছিলে, 67 ৰানৰ লিড লৈ আছিলে। তাৰ পৰা ডে 3 আৰম্ভ কৰিছে আজি বেংগল দলটোৱে আৰু ডে 3ত 175 আৰু ইয়াৰ লগত প্লাছ কৰিলে 442ত অল আউট হৈছে বেংগল দলটো। 242ৰ লিড লৈছে বেংগল দলটোৱে ফাৰ্ষ্ট ইনিংছতে আৰু তাৰপিছত আকৌ অসম দলটোৱে ছেকেণ্ড ইনিংছ ষ্টাৰ্ট কৰিছে। ছেকেণ্ড ইনিংছ ষ্টাৰ্ট কৰি দিনটোৰ শেষলৈকে অৰ্থাৎ ডে 3 শেষলৈকে 98 ৰান কৰিলে 3টা উইকেটত অসমে। এতিয়া এটা দিন বাকী ৰৈছে ডে 4 আৰু এই ডে 4ত 7টা উইকেট বাকী ৰৈছে অসম দলটোৰ, অৰ্থাৎ 7টা উইকেটত গোটেই দিনটো বেটিং কৰিব লাগিব এই মেচখন হাৰাৰ পৰা বচাবলৈ অসম দলে। আৰু এতিয়াও ফাৰ্ষ্ট ইনিংছত 144 ৰানৰ পিছ পৰি আছে বেংগল দলটোতকৈ অসম দলটো। ছেকেণ্ড ইনিংছতো অসম দলটোৱে বৰ এটা ভাল বেটিং কৰা নাছিলে, যদিও 98ত 3টা উইকেট অৰ্থাৎ 98 ৰানত 3টা উইকেট দেখা গৈছে দিনটোৰ শেষলৈকে। তথাপি কিন্তু প্ৰথমতে ভাল বেটিং হোৱা নাছিলে, মাত্ৰ 8 ৰানতে 3টাকৈ উইকেট হেৰুৱাইছিলে অসম দলে ছেকেণ্ড ইনিংছত। ঋষভ দাসে প্ৰথমতে গৈছে 0 ৰানত, 1 ৰানো হোৱা নাছিলে। তাৰপিছত সৌৰভ প্ৰকাশৰ 4 ৰানতে আউট গৈছিলে আৰু 8 ৰানত আউট গৈছিলে প্ৰদ্যুন শইকীয়া। অৰ্থাৎ ঋষভ দাস 0 ৰানত, প্ৰদ্যুন শইকীয়া 0 ৰানত আৰু সৌৰভ প্ৰকাশ 4 ৰানতে আউট গৈছিলে। তাৰপিছত ডেনিছ দাস আৰু কেপ্টেইন সুমিত ঘাদিগাঁওকৰৰ মাজত এটা সুন্দৰ পাৰ্টনাৰশ্বিপ হয় আৰু দিনটোৰ শেষলৈকে ডে 3 শেষলৈকে 98 ৰানত 3টা উইকেট, 98 ৰানত 3টা উইকেটত অসম দলে ডে 3 সমাপ্ত কৰে। আৰু এতিয়া ডে 4ত চাবলগীয়া হ'ব অসম দলে কেনেকুৱা খেলে, কেনেকুৱা বেটিং কৰে। 7টা উইকেট বাকী ৰৈছে আৰু এই মেচখন পৰাজয়ৰ পৰা বচাব পাৰে নে নোৱাৰে সেইটো চাবলগীয়া বিষয় হ'ব। অসম দলে কিন্তু ডে 4ত এই মেচখন যদি ড্ৰ কৰিব বিচাৰিছে তেতিয়াহ'লে এজন বলাৰৰ পৰা কিন্তু বাচি থাকিব লাগিব। সেইজন হৈছে মহম্মদ ছামী। মহম্মদ ছামীয়ে ইতিমধ্যে এই 3টা উইকেটৰ ভিতৰত 2টা উইকেট কিন্তু মহম্মদ ছামীৰ নামতে আছে ছেকেণ্ড ইনিংছত, আৰু প্ৰথম ইনিংছতো মহম্মদ ছামীয়ে 3টা উইকেট লৈছিলে আৰু দ্বিতীয় ইনিংছতো 2টা উইকেট ল'লে। গতিকে ডে 4ত মহম্মদ ছামী আৰু খতৰনাক হৈ যাব পাৰে। তো মহম্মদ ছামীয়ে অভাৰকেইটা অলপ ছেফ হৈ খেলিব লাগিব ডে 4ত। আৰু ডে 4ত পিচটো এনেও ভাল নাথাকে, ডে 4ত বলাৰৰ বেছি সুবিধা হয় টেষ্ট মেচত। গতিকে অসম দলটোৰ বাবে কিন্তু ইমান সহজ নহ'ব ডে 4ত গোটেই দিনটো বেটিং কৰি 7টা উইকেট ৰখোৱাটো। তো চাবলগীয়া হ'ব ডে 4। তো ডে 4ত কি হয় নিশ্চয় আপডেট লৈ আহিম। তো এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। চাই থাকিব ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।